Hello student, finally মই ক্লাছ 8 ষ্টুডেণ্ট সকলৰ বাবে এনুৱেল এক্সাম 2025 প্ৰতি লক্ষ্য ৰাখি জেনেৰেল সায়েন্সৰ এখন কোৱেশ্চন পেপাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইতিমধ্যে বহুতো ষ্টুডেণ্টে মোক হোৱাটছআপ যোগে মেছেজ কৰি আছিলে ক্লাছ 8 যে মই ক্লাছ 8 ষ্টুডেণ্ট সকলৰ বাবে ভিডিঅ' নাই বনোৱা। তো তেওঁলোকৰ লগতে যিসকলৰ স্কুলত এতিয়াও এনুৱেল এক্সাম 2025 আৰম্ভ হোৱা নাই, তো সকলোৰে বাবে এখন সুন্দৰ কোৱেশ্চন পেপাৰ লৈ আহিছোঁ এই ভিডিঅ'টোত, য'ত আছে MCQ লগতে ফিল ইন দ্য ব্লেংকছ খালী ঠাইবোৰ কৰা, সঁচা মিছা, ট্ৰু এণ্ড ফল্ছ, শ্বৰ্ট কুৱেশ্যন, লং কুৱেশ্যন, সকলোবিলাক দিশ সামৰি এখন সুন্দৰ কুৱেশ্যন পেপাৰ। তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা, তোমালোকৰ এক্সামত নিশ্চয় কামত আহিব। আৰু তোমালোকৰ স্কুলত যেতিয়া এক্সাম অনুষ্ঠিত হ'ব, কুৱেশ্যন পেপাৰবোৰ পাৰিলে চেণ্ড কৰিবা মোৰ হোৱাটছআপ নম্বৰত। মই যিমানখিনি পাৰোঁ ছল্ভ কৰিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে কওঁ, কোনোবা যদি নতুনকৈ মোৰ চেনেলত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা, কাৰণ এনেকুৱা ধৰণৰ এতিয়া তোমালোকৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ' পাই থাকিবা মোৰ চেনেলত। তো আৰু সময় নষ্ট নকৰোঁ, আহা আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ 1 নম্বৰত দেখিছা তোমালোকে 20টা MCQ আছে, প্ৰতিটো প্ৰশ্নৰ বাবে 4টাকৈ উত্তৰ দিয়া আছে, তাৰ পৰা আমি শুদ্ধ উত্তৰটো নিৰ্বাচন কৰিব লাগে। 1ৰ এটোত দিছে তলৰ কোনটো পিটি পাতৰ আকাৰলৈ নিব পাৰি। ইয়াত ধাতুৰ ঘাতসহনীয়তাৰ কথা কৈছে, আৰু ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক জিংক, যাক পিটি পাতৰ আকাৰলৈ নিব পাৰি। বিটোত দিছে তলত দিয়া কোনটো উক্তি শুদ্ধ। তো ইয়াত আমাক যি 4টা উক্তি দি দিছে, তাৰ ভিতৰত শুদ্ধ উক্তিটো হ'ব অপশ্যন গ, সাধাৰণতে ধাতুসমূহ নমনীয়। চি নম্বৰটোত দিছে অন্তঃনিষেচন ঘটে, সাধাৰণতে মাতৃৰ দেহত হোৱা নিষেচনক অন্তঃনিষেচন বুলি কোৱা হয়, আৰু এই অন্তঃনিষেচন সংঘটিত হয় অপশ্যন কত যিটো দিছে স্ত্ৰীৰ দেহত। নেক্সট কুৱেশ্যন নম্বৰ ডিত দিছে লালুকি এটা পূৰ্ণাংগ ভেকুলীলৈ বিকশিত হোৱা প্ৰক্ৰিয়াটো হ'ল। আমি পাইছিলোঁ যে পলু অথবা লালুকি অৱস্থাৰ পৰা বহুতো পৰিৱৰ্তনৰ মাজেৰে প্ৰাপ্তবয়স্কলৈ সলনি হোৱাকৈ ৰূপান্তৰ, যিটো মেটাফৰচিছ বুলি কোৱা হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ ৰূপান্তৰ। নেক্সট ই নম্বৰটো দিছে এটা যোজন কোষত কোষ কেন্দ্ৰৰ সংখ্যা, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ এটা, অৰ্থাৎ যোজন কোষত কোষ কেন্দ্ৰৰ সংখ্যা সদায় এটা হয়। এফ নম্বৰটোত দিছে 4জন ছাত্ৰক ঘূৰ্ণি, স্থিতি আৰু পিছল ঘৰ্ষণ বলৰ মান অৰ্ধক্ৰমত সজাবলৈ কোৱা হ'ল। তলত উত্তৰকেইটা উপস্থাপন কৰা হ'ল, কোনটো শুদ্ধ উত্তৰ নিৰ্ণয় কৰা। ইয়াত শুদ্ধ উত্তৰটো হ'ব গ, স্থিতি, পিছল, ঘূৰ্ণি। নেক্সট কুৱেশ্যন নম্বৰ যিটো দিছে শব্দ সঞ্চাৰিত হ'ব পৰা মাধ্যম হৈছে, ইয়াত শুদ্ধ অপশ্যনটো হ'ব ঘ, গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থ। অৰ্থাৎ এই তিনিওটা মাধ্যমতে শব্দ সঞ্চাৰিত হয়, আৰু গোটা পদাৰ্থত আটাইতকৈ ইয়াৰ মানটো বেছি হয়। এইচ নম্বৰ দিছে কাৰ মাত কম কম্পনাংকৰ হয়। ইয়াত আমাক কেঁচুৱা ছোৱালী, কেঁচুৱা ল'ৰা, পুৰুষ, মহিলা, ইয়াৰ ভিতৰত কম কম্পনাংক হ'ব গ, পুৰুষ। আই নম্বৰটো দিছে তলৰ কোনবিধ বস্তু ঘৰ্ষণৰ দ্বাৰা সহজে আহিত কৰিব নোৱাৰি। যিবোৰ বস্তুৱে কম পৰিমাণে হ'লেও বৈদ্যুতিক আধান আহৰণ কৰিব পাৰে তেনে বস্তুকে আহিত বুলি কোৱা হয়। তো ইয়াত আমাক অপশ্যনত যি 4টা বস্তুৰ নাম দিছে, তাৰ ভিতৰত আহিত কৰিব নোৱাৰাটো হ'ব অপশ্যন খ তামৰ দণ্ড এডাল। নেক্সট জে নম্বৰটো দিছে এটুকুৰা পাটৰ কাপোৰেৰে কাঁচৰ দণ্ড এডাল ঘঁহিলে দণ্ডডাল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব খ ধনাত্মকভাৱে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাৱে আহিত হ'ব। কে নম্বৰ দিছে ভূমিকম্প জোখা যন্ত্ৰ হ'ল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ ছিস্মোগ্ৰাফ। ছিস্মোগ্ৰাফৰ সহায়ত ভূমিকম্পৰ মান জোখা হয়। নেক্সট এল, তলৰ কোনটো সৌৰজগতৰ সদস্য নহয়। ইয়াত আমাক সৌৰজগতৰ সদস্য নহয় বুলি কৈছে, গতিকে শুদ্ধ অপশ্যনটো হ'ব গ, তাৰকাপুঞ্জ। তাৰকাপুঞ্জ সৌৰজগতৰ সদস্য নহয়। নেক্সট এম, তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়। ইয়াত সূৰ্যৰ গ্ৰহ নহয়, অপশ্যন ক লোকধক। নেক্সট এন নম্বৰ দিছে তলৰ কোনটো সেউজগৃহ গেছ। ইয়াত সেউজগৃহ গেছ দুটা আছে, খ মিথেন আৰু ঘ কাৰ্বন ডাই অক্সাইড। তথাপিতো ইয়াত শুদ্ধ অপশ্যন হিচাপে আমি ঘটোকে ধৰিছোঁ, কাৰ্বন ডাই অক্সাইড। নেক্সট অ', কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ হ'ল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ কক। কক হৈছে কাৰ্বনৰ বিশুদ্ধ ৰূপ। নেক্সট পিত দিছে দহনত প্ৰয়োজন হোৱা গেছবিধ হ'ল। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ক অক্সিজেন। কিউত দিছে উদ্ভিদক সালোকসংশ্লেষণৰ বাবে প্ৰয়োজন। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক পানী। নেক্সট আৰ নম্বৰত দিছে বেকিং ছ'ডাৰ ৰাসায়নিক নাম হ'ল। তো ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক ছ'ডিয়াম বাইকাৰ্বনেট। ছ'ডিয়াম বাইকাৰ্বনেট হৈছে বেকিং ছ'ডাৰ ৰাসায়নিক নাম। নেক্সট এছ নম্বৰটোত দিছে পাতত থকা ৰঞ্জক পদাৰ্থবিধ হ'ল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব খ ক্ল'ৰ'ফিল। নেক্সট টি নম্বৰ দিছে দাপোনত প্ৰতিবিম্ব গঠন হয়।
তো ইয়াত দাপোনত প্ৰতিবিম্ব গঠন হোৱাৰ চৰ্তটো হ'ব অপশ্যন ক নিয়মিত প্ৰতিফলন হ'লে। এবাৰ আমাক 2 নম্বৰত খালী ঠাই পূৰণ কৰিবলৈ দিছে ফিল ইন দ্য ব্লেংকছ 8টা। অৱশ্যে ইয়াত নাম্বাৰিং কৰোঁতে কিছু খেলি মেলি হৈছে, বাৰু যিয়ে নহওক তো 3 নম্বৰ বুলি ধৰিছোঁ। 3 নম্বৰ দিছে এখন সমতল দাপোনৰ 1 মিটাৰ সন্মুখত থকা এজন মানুহ তেওঁ প্ৰতিবিম্বৰ পৰা 1.5 মিটাৰত আঁতৰত থকা যেন লাগিব। ইয়াত খালী স্থানত হ'ব 2, অৰ্থাৎ মানুহজন 2 মিটাৰ আঁতৰত থকা যেন লাগিব। নেক্সট 4 নম্বৰটো দিছে সমতল দাপোনৰ সন্মুখত যদি তোমাৰ ডেছ কাণখন সোঁ হাতেৰে স্পৰ্শ কৰা তেন্তে দাপোনখনত তোমাৰ সোঁ কাণখন ডেছ হাতেৰে স্পৰ্শ কৰা যেন লাগিব। আমি দাপোনত সদায় অলপ উল্টাকৈ দেখোঁ। তো প্ৰথমটো যদি ধৰোঁ যে আমি এনেকৈ লিখিব পাৰোঁ, সমতল দাপোনৰ সন্মুখত যদি তোমাৰ বাওঁ কাণখন সোঁ হাতেৰে স্পৰ্শ কৰা তেন্তে দাপোনখনত তোমাৰ সোঁ কাণখন সোঁ হাতেৰে স্পৰ্শ কৰা যেন লাগিব। নেক্সট 5 নম্বৰটো দিছে ম্লান পোহৰত চালে চকুৰ মণিৰ আকাৰ, ইয়াত খালী জেগাত বহিব ডাঙৰ হয়। ইয়াত ম্লান মানে হৈছে কম পোহৰত। নেক্সট 6 নম্বৰ দিছে নিশাচৰ চৰাইৰ চকুত দণ্ডতকৈ শংকুৰ আকৃতিৰ কোষ ডেছ থাকে, ইয়াত খালী জেগাত বহিব কম, অৰ্থাৎ সম্পূৰ্ণ বাক্যত হ'ব নিশাচৰ চৰাইৰ চকুত দণ্ডতকৈ শংকু আকৃতিৰ কোষ কম থাকে। 7 নম্বৰটো দিছে পেট্ৰলিয়ামৰ উপাদানসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক ইয়াত খালী জেগাত বহিব শোধন বুলি কোৱা হয়, শোধন বোলা হয়। তো নেক্সট আহিলে A নম্বৰ, এইখিনিতে অলপ নাম্বাৰিং ছিষ্টেমত খেলি মেলি হৈছে, হয়তো প্ৰিণ্টিং মিছ। তো A নম্বৰটো হৈছে ফছফৰাছ এবিধ ডেছ অধাতু, এইটো হ'ব সক্ৰিয় ধাতু, খালী জেগাত বহিব সক্ৰিয়। নেক্সট B নম্বৰটো দিছে কাঠ আৰু কয়লাৰ দহনে বায়ুৰ ডেছ ঘটায়, ইয়াত লিখিব লাগিব খালী জেগাত প্ৰদূষণ ঘটায়, খালী জেগাত বহিব প্ৰদূষণ। নেক্সট Cটো ঘৰখনে ডেছ উৎপন্ন কৰে, ইয়াত হ'ব তাপ, অৰ্থাৎ সম্পূৰ্ণ বাক্যত হ'ব ঘৰখনে তাপ উৎপন্ন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 8ত দিছে সত্য নে অসত্য লিখা, অৰ্থাৎ আমি ট্ৰু নে ফল্ছ ক'ব লাগে। প্ৰথমটো দিছে A নম্বৰটোত একেজাতীয় আধানে পৰস্পৰক আকৰ্ষণ কৰে, এইটো অসত্য। B নম্বৰটো দিছে এডাল আহিত কাঁচৰ দণ্ডই এডাল আহিত প্লাষ্টিক পাইপক আকৰ্ষণ কৰে, এইটো সত্য। নেক্সট C নম্বৰটো দিছে বজ্ৰ নিৰোধক পৰিবাহী দণ্ডই অট্টালিকাক বজ্ৰপাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে, এইটো পাৰে, সেইকাৰণে এইটো অসত্য হ'ব। D নম্বৰটো দিছে ভূমিকম্পৰ আগজননী দিব পাৰি, এইটো অসত্য। নেক্সট E নম্বৰটোত দিছে ধ্ৰুৱতৰা সৌৰজগতৰ সদস্য, এইটো অসত্য। তাৰপিছতে দিছে F বুধ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ, এইটো সত্য। G নম্বৰ দিছে ইনছেট এটা কৃত্ৰিম উপগ্ৰহ, সেইটো সত্য। H নম্বৰ দিছে কালপুৰুষ তাৰকাপুঞ্জ কেৱল দূৰবীক্ষণেৰেহে দেখা পায়, এইটো অসত্য, কাৰণ আমি যিকোনো তাৰকাপুঞ্জ খালী চকুৰেও দেখা পাওঁ। নেক্সট কুৱেশ্যন নম্বৰ 9 মানুহৰ চকুৰ এটা চিহ্নিত চিত্ৰ আঁকা। মানুহৰ চকুৰ এই চিহ্নিত চিত্ৰটো তোমালোকে ভালকৈ ঘৰত প্ৰেক্টিছ কৰিবা, এইটো এক্সামত আহিবই, এটা কমন কুৱেশ্যন হয়। ইয়াত তলৰ যিটো মানুহৰ চকুৰ চিত্ৰ দিছে এইটো আঁকিব নালাগে। এবাৰ কুৱেশ্যন নম্বৰ 10ত আমাক দিছে স্তম্ভ Aত থকা পদাৰ্থসমূহক স্তম্ভ B থকা সিহঁতৰ ব্যৱহাৰৰ লগত মিলোৱা, অৰ্থাৎ স্তম্ভ 1ত আমাক কিছুমান পদাৰ্থৰ নাম দিছে আৰু Bত সিহঁতৰ ব্যৱহাৰ দিছে, ইয়াক আমি শুদ্ধভাৱে মিলাব লাগে। তো ইয়াক আমি এনেধৰণে সজাব পাৰোঁ, তো এনেধৰণে তোমালোকে আস্তানি মিলাব পাৰা বা ডাইৰেক্ট লিখি দিব পাৰা, সোণৰ লগত তোমালোকে পূৰ্ণকৈ লিখি দিব পাৰা, ঘ নম্বৰ যিটো আছে আ অলংকাৰ কৰিলেই হ'ল আৰু। নেক্সট কুৱেশ্যন নম্বৰ 11ত দিছে জীৱাশ্ম ইন্ধনসমূহ কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা। ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ জীৱাশ্ম ইন্ধনসমূহক নিঃশেষীয় প্ৰাকৃতিক সম্পদ বোলা হয়, ইয়াৰ কাৰণ হৈছে জীৱাশ্ম ইন্ধনসমূহ বহুত আগত এটা সময়ত উৎপন্ন হৈছিল, সেয়ে ইয়াৰ পৰিমাণ সীমিত। মানুহে ইয়াক অবিৰতভাৱে নিষ্কাশন কৰি থাকিলে এটা সময়ত ইয়াৰ পৰিমাণ কমি গৈ নিঃশেষ হৈ যাব। নেক্সট কুৱেশ্যন নম্বৰ 12ত দিছে কোকৰ ব্যৱহাৰ আৰু বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা। ইয়াত 2 মাৰ্ক দিছে কুৱেশ্যনটোত। কোকৰ বৈশিষ্ট্যটো লিখিব পাৰোঁ কক হৈছে কয়লাৰ পৰা বিশেষ প্ৰক্ৰিয়াৰে আহৰণ কৰা এবিধ কঠিন সছিদ্ৰ আৰু কলাবৰণীয়া পদাৰ্থ, ই কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ। আৰু ইয়াৰ ব্যৱহাৰ লিখিব পাৰোঁ তীখাৰ উৎপাদক আৰু বহুত ধাতু নিষ্কাশনৰ ক্ষেত্ৰত কক ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 13ত দিছে কি প্ৰকাৰে পানী প্ৰদূষণ হ'ব পাৰে, 2টা পইণ্ট লিখিলে হ'ব, 2 মাৰ্ক আছে যিহেতু। মই ইয়াত পানী প্ৰদূষণ হোৱাৰ 4টা কাৰণ দিছোঁ, ইয়াৰ পৰা তোমালোকে যিটো 2টা কাৰণ লিখি দিলে হ'ব, 2 পইণ্ট আছে, গতিকে 2টা কাৰণ লিখি দিবা, ইয়াৰ পৰা চাই নোট কৰি ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 14ত দিছে বিশুদ্ধ বায়ু আৰু প্ৰদূষিত বায়ুৰ মাজৰ পাৰ্থক্যসমূহ ব্যাখ্যা কৰা, এইটো তোমালোকে নিজে চাবা, কিতাপত খুব সুন্দৰভাৱে আছে। নেক্সট কুৱেশ্যন নম্বৰ 15ত দিছে আকাশত সকলো তৰাই গতি কৰেনে ব্যাখ্যা কৰা। উত্তৰটো আমি লিখিব পাৰোঁ আকাশত থকা সকলো তৰাই গতি নকৰে, পৃথিৱীৰ ঘূৰ্ণন গতিৰ বাবে আমি তৰাবোৰ পূবৰ পৰা পশ্চিমলৈ গতি কৰা যেন দেখোঁ, ধ্ৰুৱতৰা পৃথিৱীৰ
অক্ষৰ দিশত আকাশত অৱস্থিত, সেয়েহে ইয়াক পৃথিৱীৰ পৰা স্থিৰ যেন লাগে। নেক্সট কুৱেশ্যন নম্বৰ 16টো দিছে তাৰকাপুঞ্জ মানে কি? যিকোনো দুটা তাৰকাপুঞ্জৰ নাম লিখা। 1 + 2 = 3 আছে। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ, যিবিলাক তৰাই থোপ বান্ধি একোটা বিশেষ আকৃতি লাভ কৰে সেইবোৰক তাৰকাপুঞ্জ বোলা হয়। দুখন তাৰকাপুঞ্জ হ'ল সপ্তৰ্ষি মণ্ডল আৰু কালপুৰুষ। নেক্সট কুৱেশ্যন নম্বৰ 17ত দিছে প্ৰতিফলনৰ সূত্ৰসমূহ লিখা। ইয়াৰ এনচাৰটো লিখিব পাৰোঁ, প্ৰতিফলনৰ সূত্ৰ দুটা হৈছে ক আপতন কোণ সদায় প্ৰতিফলন কোণৰ সমান, আৰু খ নম্বৰটো হ'ব আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একে সমতলতে থাকে। নেক্সট কুৱেশ্যন নম্বৰ 18টো, এইটো তোমালোকে নিজে ট্ৰাই কৰিবা। নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলনৰ পাৰ্থক্যবোৰ লিখিবলৈ দিছে। বিক্ষিপ্ত প্ৰতিফলনে প্ৰতিফলনৰ সূত্ৰসমূহ বিফল হোৱা বুজায় নেকি? কুৱেশ্যন নম্বৰ 19টো দিছে তুমি চকুৰ যত্ন কেনেকৈ ল'ব পাৰা বুজাই লিখা। এইখিনি তোমালোকে ট্ৰাই কৰিবা আৰু যদি কিবা অসুবিধা হয় কমেণ্ট কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 20 ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম লিখা। কোনো এটা ভূমিকম্পৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত 3 হ'লে ইয়াক ছিস্মোগ্ৰাফ এটাই ধৰা পেলাবনে? ই ব্যস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা আছেনে? তিনিটা শ্বৰ্ট কুৱেশ্যন দিছে। 1 + 1 + 1 = 3। তো এই প্ৰশ্নটোৰ উত্তৰ আমি এনেধৰণে লিখিব পাৰোঁ, ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম হ'ল ৰিক্টাৰ। কোনো এটা ভূমিকম্পৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত 3 হ'লে ই ছিস্মোগ্ৰাফত ৰেকৰ্ড হ'ব আৰু ই বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা নাই। আৰু লগতে মনত ৰাখিবা যে বিস্তৰ ক্ষতি সাধন কৰা ভূমিকম্পৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত 7তকৈ বেছি হ'ব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 21ত, এইটো তোমালোকে ট্ৰাই কৰিবা। জাৰকালি চুৱেটাৰ এটা খুলিলে কেতিয়াবা ফটফটাই উঠা শব্দ শুনিবলৈ পোৱা যায়, কিয় এনে হয় বুজাই লিখা। নেক্সট 22 নম্বৰটো দিছে অন্তঃনিষেচন আৰু বহিঃনিষেচনৰ মাজৰ পাৰ্থক্য উলিওৱা। ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ। ইয়াত মই অন্তঃনিষেচন আৰু বহিঃনিষেচনৰ মাজৰ মুঠ 4টা পাৰ্থক্য দিছোঁ, কিন্তু কুৱেশ্যনটোত যিহেতু মাত্ৰ 3 মাৰ্কহে আছে, গতিকে ইয়াৰ পৰা তোমালোকে 3টা পইণ্ট লিখি দিলেই হ'ল চুটি চুটি চাই। তো এইখিনি তোমালোকে নোট কৰি ল'বা, যথেষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। নেক্সট কুৱেশ্যন নম্বৰ 23 দিছে অযৌন প্ৰজননৰ সংজ্ঞা দিয়া। প্ৰাণীৰ অযৌন প্ৰজননৰ দুটা পদ্ধতি বৰ্ণনা কৰা। এইটো তোমালোকে নিশ্চয় কৰিছা বুলি মই ইগন'ৰ কৰিছোঁ। 24ত দিছে বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে বুজাই লিখা। এইটো তোমালোকে ট্ৰাই কৰিবা আৰু কিবা যদি অসুবিধা হয় কমেণ্ট কৰিবা, মই কমেণ্ট ছেকশ্যনতে এনচাৰটো কৈ দিম। নেক্সট কুৱেশ্যন নম্বৰ 25 কোষ জীৱৰ মৌলিক গঠনগত একক ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ, আমি জানো যে সকলোবোৰ জীৱৰ দেহ কোষেৰে গঠিত। কোষবোৰৰ কিছুমান মৌলিক কাৰ্য কৰাৰ সামৰ্থ্য থাকে। কোষবোৰ একেলগ হৈ কলা গঠন কৰে আৰু কলাবোৰে অংগ গঠন কৰে। এই অংগবোৰৰ দ্বাৰা জীৱৰ দেহ গঠন হয়, সেয়েহে কোৱা হয় কোষ জীৱৰ মৌলিক গঠনগত একক। যিহেতু ইয়াত 3 মাৰ্ক আছে, গতিকে ইমানখিনি লিখিলে ছাফিচিয়েণ্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 26ত দিছে মানুহৰ স্নায়ুকোষৰ চিত্ৰ আঁকা। স্নায়ুকোষে কি কাম কৰে? চিত্ৰটোত দিছে 4 নম্বৰ আৰু স্নায়ুকোষৰ কামত দিছে 1 নম্বৰ, মুঠ 5 মাৰ্কছ। এইটো হৈছে মানুহৰ স্নায়ুকোষৰ চিত্ৰ। এইটো চিত্ৰটো তোমালোকে খুব ভালকৈ প্ৰেক্টিছ কৰিবা, এক্সামত এইটো আহিবই আৰু ক্লাছ 9তো এইটো তোমালোকৰ এক্সামত আহি থাকে, গতিকে এতিয়াৰ পৰা ভালকৈ প্ৰেক্টিছ কৰিবা। আৰু ইয়াৰ কাম যদি দিয়া হয় স্নায়ুকোষৰ কাম হিচাপে লিখিব পাৰোঁ, স্নায়ুকোষে বাৰ্তা সংগ্ৰহ কৰি পঠিয়াই দেহৰ বিভিন্ন অংশৰ নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰে। নেক্সট কুৱেশ্যন নম্বৰ 27ত দিছে স্থিতি ঘৰখনতকৈ পিছল ঘৰখন কিয় কম ব্যাখ্যা কৰা। আৰু 28ত দিছে মানুহৰ বাবে শব্দ প্ৰদৰ্শন কিয় অপকাৰী ব্যাখ্যা কৰা। এইকেইটা অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে এই কুৱেশ্যনকেইটা ভালকৈ প্ৰেক্টিছ কৰিবা, এক্সামত নিশ্চয় আহিব পাৰে। তো যদি কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট কৰিবা, মই কমেণ্ট ছেকশ্যনতে এনচাৰটো দি দিম। তো ডিয়াৰ ষ্টুডেণ্ট, কুৱেশ্যন পেপাৰখন ইমানতে শেষ হৈছে। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্প হ'ব আৰু যদি তেনেকৈ বিবেচনা কৰিছা তোমালোকৰ ফ্ৰেণ্ডলৈ যিমান পাৰা শ্বেয়াৰ কৰিবা, যাতে সকলোৱে ইয়াৰ পৰা লাভান্বিত হয়। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম আন এখন কুৱেশ্যন পেপাৰ সৈতে। পৰীক্ষাৰ শুভেচ্ছা থাকিল। তো আজিলৈ আহোঁ, চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।